নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, যোনবোৰ কমেণ্ট কৰিছিলে যোৱা ভিডিঅ'টোত, সেইবোৰ ভেকেঞ্চি লৈ আহিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সমালোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰক আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ ওপৰত আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। খুব ভাল ভাল ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আজিৰ ভিডিঅ'ত পাই যাব। ভালদৰে আমি আলোচনা কৰি আছোঁ। তাৰ আগতে যদি যোৱা পৰহি ভিডিঅ'টো চোৱা নাই চাব পাৰে, এতিয়াও বহুত ভাল ভাল ভেকেঞ্চি আছে। ইণ্টাৰেষ্টেড হ'লে চাব পাৰে। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে, বেংকৰ ভেকেঞ্চি, আগষ্ট মাহৰ নতুন ভেকেঞ্চি চলি আছে। ইণ্টাৰেষ্টেড হ'লে চাব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। অসমৰ ব্যক্তিগত কোম্পানীৰ বিদ্যালয়ৰ চাকৰি, আগষ্ট মাহৰ শেহতীয়া চাকৰি বিজ্ঞাপনসমূহ নগাঁও, বৰপেটা, তেজপুৰ, তিনিচুকীয়া, তাৰপিছত গুৱাহাটী, গোলাঘাট, হাজো, এইবোৰ ভেকেঞ্চি আছে। তামোলপুৰ হওক, আন যোনবোৰ ভেকেঞ্চি আছে। চ' আমাৰ ভিডিঅ'ত যদি চিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন চিৰিয়াছ মানে ইয়াতো চাইছে তাতেও চাইছে, কোনটো কোম্পানী কোনটো চেনেলত চাই এপ্লাই কৰিছে নাজানে আৰু আহি কমেণ্ট কৰিব ইয়াতে। সেইটো কাৰণে অলপমান ৰেছপনচিবলি ভিডিঅ'টো চাওক যাতে আপুনি গম পায় যে এইটো চাকৰি এইটো চেনেলৰ পৰা চাইছোঁ আৰু এপ্লাই কৰিছোঁ। আৰু আমাৰ ভিডিঅ' চাই কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে চলামণ্ডলম ইনভেষ্টমেণ্ট আৰু ফাইনেন্স কোম্পানী। ভালেকেইটা পোষ্টৰ ভেকেঞ্চি আছে। ব্ৰাঞ্চ চেলছ মেনেজাৰ গুৱাহাটীৰ কাৰণে, ক্ৰেডিট প্ৰচেছিং এছ'চিয়েট যোৰহাটৰ কাৰণে, চেলছ এক্সিকিউটিভ আগৰতলা, বৰপেটা, নগাঁও, গুৱাহাটী, তেজপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট, টিম লিডাৰৰ কাৰণে বৰপেটা, ডিব্ৰুগড়, আগৰতলা আৰু নগাঁও, ব্ৰাঞ্চ ক্ৰেডিট মেনেজাৰৰ কাৰণে যোৰহাট। ৱাক ইন ইণ্টাৰভিউ আছে 18 আৰু 19 আগষ্টত 11টা বজাৰ পৰা 3টা বজালৈ ইণ্টাৰভিউ হ'বলৈ গৈ আছে। ভেনু হ'ল 3rd ফ্ল'ৰ, আছুত প্লাজাৰ, দেৱান পাঠ নিয়াৰ হাব মল, হাঁহঘৰ, গুৱাহাটী। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, মিনিমাম এক্সপিৰিয়েঞ্চ 1 year ইন মৰ্টগেজ লোন, ইন হোম লোন বা LAP ইজ মেণ্ডেটৰী কম্পালচৰী। লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। নিজৰ লগতে আপোনালোকৰ ৰিজিউমি এখন লৈ যাব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ লগতে অৰিজিনেল কপিখনৰ প্ৰিণ্ট কৰি লৈ যাবলৈ চেষ্টা কৰিব। তাতে যদি সোধে আপোনালোকে দেখাই দিব পাৰিব। আৰু অৰিজিনেল কপিখন পাব আমাৰ হোৱাটছএপ গ্ৰুপত, হোৱাটছএপ গ্ৰুপ আৰু ইনষ্টাগ্ৰাম পেজত যোৱাকালি মই আপলোড দিছোঁ। চ' যোনজন ইণ্টাৰেষ্টেড হয় ইনষ্টাগ্ৰাম পেজত আপলোডত যাই ডাউনলোড কৰি ল'ব পাৰিব বা হোৱাটছএপ গ্ৰুপতো পাই যাব। ডাউনলোড কৰি পেলাই প্ৰিণ্ট কৰি ল'ব পাৰিব। এপ্লাই লিংক তলত দিয়া হৈছে, ক্লিক কৰি এপ্লাই কৰক। ভেকেঞ্চি আপোনালোকৰ আহিছে গুৱাহাটী পাব্লিক স্কুলৰ ভেকেঞ্চি, বাছ ড্ৰাইভাৰৰ ভেকেঞ্চি। কোৱালিফিকেশ্যন জেনেৰেলি ড্ৰাইভাৰৰ কাৰণে 10 পাছ বা 8 পাছ বা 12 পাছ লৈ ল'লে এবাৰ ফোন কৰি সুধি ল'ব 19 আগষ্টৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি L&T ফাইনেন্সৰ ভেকেঞ্চি, ফিল্ড এক্সিকিউটিভৰ 50টাতকৈ বেছি ভেকেঞ্চি, গড়েশ্বৰ, বাইহাটা, হাজো, কালাইগাঁও, তামোলপুৰ, বেডেটি, তাৰপিছত ধেমাজি, চিলাপথাৰ, গোগামুখ, নাওবৈচা, বগীনদী আৰু চাপকখোৱা। চ' আপোনালোকৰ গ্ৰেজুৱেশ্যন এইটো মই এইটো যোৱা ভিডিঅ'ত দিছিলোঁ, আজিও দিছোঁ। টংলাত ইণ্টাৰভিউ হ'বলৈ গৈ আছে 19 আগষ্টত। চেলাৰী খুব ভাল, 30,000 মান পাব কাটি কুটি। হোৱাটছএপ নম্বৰ, কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগখিনি কৰক যদি ইণ্টাৰেষ্টেড হয়। ভেকেঞ্চি NPS স্কুল, লখৰা, গুৱাহাটীৰ। ভালেকেইটা পোষ্টৰ ভেকেঞ্চি, হেড মিষ্ট্ৰেছ ফিমেলৰ কাৰণে, জুনিয়ৰ স্কুল KG to class 5, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ৰবটিক্স ট্ৰেইনাৰ, কম্পিউটাৰ লেব এছিষ্টেণ্ট, হেড মিষ্ট্ৰেছৰ কাৰণে গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন উইথ BEd, এক্সিলেণ্ট একাডেমিক ৰেকৰ্ড উইথ মিনিমাম 10 years অফ এক্সপিৰিয়েঞ্চ ইন টিচিং, কোঅৰ্ডিনেটৰ। চ' এইখিনি পঢ়ি ল'ব পাৰে। আপোনালোকৰ ৰবটিক্স আৰু AI কাৰণে আপোনালোকৰ ডিগ্ৰী বা ডিপ্ল'মা ইলেক্ট্ৰনিক্স অৰ MSc ফিজিক্স, আৰু কম্পিউটাৰ লেব এছিষ্টেণ্টৰ কাৰণে BCA PGDCA উইথ ডিপ্ল'মা ইন হাৰ্ডৱেৰ নলেজ হ'ব লাগিব, কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং। 7 দিনৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি সূৰ্য চিমেণ্টৰ ভেকেঞ্চি, পূৰ্বাঞ্চল চিমেণ্ট, ৰিজনেল চেলছ মেনেজাৰ, চেণ্ট্ৰেল আছাম আৰু কামৰূপ ৰিজন, গুৱাহাটী। এটা আপোনালোকৰ টাৰ্গেট ৰিলেটেড কাম হ'ব। টাৰ্গেট যোনবোৰ থাকে, ৰিজনেল গ্ৰথ, মেনেজ ডিলাৰ ডিষ্ট্ৰিবিউটৰ, ডেভেলপ মাৰ্কেট, লিড চেলছ টিম, হেণ্ডেল কালেকশ্যন ক্ৰেডিট, কোঅৰ্ডিনেট প্লেন ডিছপেচ লজিষ্টিক। চ' এলিজিবল হ'বলৈ আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন বা MBA কৰা হ'ব লাগিব। চেলাৰী বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰি, মেইল ID তলত দিয়া হৈ আছে। 20 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব।
নে ভেকেন্সি আপোনালোকৰ আহিছে পেৰেনিয়েল টেকনলজিজ প্ৰাইভেট লিমিটেড প্ৰজেক্ট এইটো আপোনালোকৰ জাগিৰোড আসামত আছে ভালেকেইটা পজিশ্যনৰ ভেকেন্সি আপোনালোকৰ ইলেক্ট্ৰিকেল টেকনিচিয়ানৰ ভেকেন্সি মেকানিকেল টেকনিচিয়ানৰ ভেকেন্সি ইলেক্ট্ৰনিক্স আৰু ইনষ্ট্ৰুমেণ্টেশ্যনৰ ভেকেন্সি কেমিকেল ইঞ্জিনিয়াৰিং তাৰপিছত মেকানিকেল ইঞ্জিনিয়াৰ ছেফটি ৱৰ্কাৰ হেল্পাৰৰ কাৰণে 10 পাছ 12 পাছ ৱেল্ডাৰ ফিটাৰৰ কাৰণে ITI ফিটাৰ ৱেল্ডাৰ আৰু ছেফটি মেনেজাৰ আছে প্লেনাৰ আছে BMS ইঞ্জিনিয়াৰ HVFC টেকনিচিয়ানছ ফায়াৰ পাম্প অপাৰেটৰ তাৰপিছত STP WTP প্লেণ্ট অপাৰেটৰ প্লাম্বাৰ ITI বা ডিপ্লোমা ট্ৰেইনিজ কাৰ্পেণ্টাৰৰ কাৰণে ডিপ্লোমা আপোনালোকৰ ITI ডিপ্লোমা বা ডিগ্ৰী এছ এপ্লিকেবল উইথ ৰিলেভেণ্ট ইণ্ডাষ্ট্ৰি এক্সপিৰিয়েঞ্চ চেলাৰী এট্ৰেক্টিভ দিয়া হ'ব বেনিফিট যেনেকৈ ষ্টেটৰী বেনিফিট একমডেশ্যন আৰু ট্ৰেভেল মেইল ID ফোন নম্বৰ দিয়া হৈছে 20 আগষ্টৰ ভিতৰত এপ্লাই কৰক কোনো ফিজ দিব দৰকাৰ নাই কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট কৰক আৰু আপোনালোকে এপ্লাই কৰক সেইমতে আপোনাৰ ইণ্টাৰভিউ কাৰণে মাতা হ'ব পিছলৈ নে ভেকেন্সি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি পজিশ্যন হ'ল আপোনালোকৰ অফিচাৰ আউটবাউণ্ড ফোন বেংকিং 1 to 2 years এটা এক্সপিৰিয়েঞ্চ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ ইন ফোন বেংকিং টেলিকলিং টেলিচেলছ ইন বেংকিং প্ৰচেছ এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন মেণ্ডেটৰী লেংগুৱেজ এনেকুৱা ষ্ট্ৰং অৰেল কমিউনিকেশ্যন ইন ইংলিছ এছামিছ আৰু হিন্দী ইণ্টাৰভিউ লোকেশ্যন লাচিত নগৰ গুৱাহাটী আছাম জব লোকেশ্যন নিউ টাউন কলকাতা ডেট ইণ্টাৰভিউ আপোনালোকৰ আছে 22 আগষ্ট 11টা বজাৰ পৰা 4টা বজালৈ ইণ্টাৰভিউ হ'বলৈ গৈ আছে ভেন্যু হ'ল উজ্জীৱন স্মল ফাইনেন্স বেংক লাচিত নগৰ গুৱাহাটী আপোনালোকৰ পৃথ্বী চেণ্টাৰ অপজিট অফ KFC গুৱাহাটী চাউথ চৰণীয়া মই বুজাই দিছোঁ আপোনালোকৰ ইণ্টাৰভিউটো হ'ব গুৱাহাটীত কিন্তু আপোনালোকৰ জব পষ্টিং হ'ব কলকাতা চ' কোনোবাই যদি আপোনালোকৰ চাকৰি অসমৰ বাহিৰত কলকাতাৰ নিচিনা জেগাত কৰিব খোজে আপোনালোকৰ ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে আমাৰ অৰিজিনেল কপিখন যদি লাগে মোক ইনষ্টাগ্ৰামত DM কৰিব মই দি দিম বা মই ষ্টৰিতে লগাই দিম অলপমান পিছতে চ' ইনষ্টাগ্ৰাম পেজত DM কৰিলে মই দি দিম নে ভেকেন্সি তেজপুৰৰ পৰা আহিছে উইজডম চিনিয়ৰ ছেকেণ্ডেৰী স্কুল তেজপুৰ PGD TGD মেথামেটিক্স TGD PGD হিন্দী TGD ছ'চিয়েল ছায়েন্স PGD TGD কম্পিউটাৰ ছায়েন্স PGD ফিজিক্স বায়'লজি কেমেষ্ট্ৰি ইংলিছ এনেধৰণৰ ছাবজেক্টবোৰ আছে এছামিছ কমাৰ্চ এডুকেশ্যন জিঅ'গ্ৰাফী আৰু ইকনমিক্স ইমেইল ID ফোন নম্বৰখিনি দিয়া আছে 20 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাত হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লিটিল ষ্টাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল 9 মাইল অপজিট অফ CRP গেট নম্বৰ 2 মেথামেটিক্স টিচাৰ ভেকেন্সি আৰু ইংলিছ টিচাৰ এইটো কাৰণে BSc MSc অৰ BA MA ইংলিছ B.Ed হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব ফোন নম্বৰ দিয়া হৈছে মেইল ID তলত দিয়া হৈছে লাষ্ট ডেট হ'ল 20 আগষ্ট চ' 20 আগষ্টৰ ভিতৰত এপ্লাই কৰক ইণ্টাৰেষ্ট আৰু এলিজিবল হৈ যদি নে ভেকেন্সি শ্ৰী নৱছা ৰামানুজন চিনিয়ৰ ছেকেণ্ডেৰী স্কুল লখৰা চেনমেলা গুৱাহাটী ছায়েন্স শিক্ষকৰ দুটা ভেকেন্সি ক্লাছ 3 to class 10 পঢ়াব লাগিব এইটো কাৰণে BSc MSc মেথছ অনাৰ্ছ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব চেলাৰী নেগচিয়েবল আপোনালোকৰ মেইল ID তলত দিয়া হৈ আছে আপোনালোকৰ এইটো 18 হ'ব 18 আগষ্টৰ এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি চিগনেট ইন ইম্পেৰিয়েল তেজপুৰ আছাম GRA GSF ফ্ৰণ্ট অফিচৰ ভেকেন্সি মেইল দি এপ্লাই কৰিব পাৰে বা ডাইৰেক্ট এপ্লাই লিংক দি এপ্লাই কৰিব পাৰে 20 আগষ্টৰ এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব আৰু এইটো কাৰণে হোটেল মেনেজমেণ্ট কোৱালিফিকেশ্যন হ'ব লাগিব নে ভেকেন্সি BMG গ্ৰুপ অফ কোম্পানীজ IT আৰু হস্পিটেলিটিৰ কাৰণে একাউণ্টেণ্ট জবৰ ভেকেন্সি আৰু চেলছ এক্সিকিউটিভৰ ভেকেন্সি একাউণ্টেণ্টৰ কাৰণে BCom গ্ৰেজুৱেট উইথ নলেজ অফ টেলি MS অফিচ বেংকিং ভইচিং ৱে বিল GST ইনকাম টেক্স উইলিং টু ট্ৰেভেল এক্ৰছ নৰ্থ ইষ্ট ফৰ পে'মেণ্ট ফ'ল' এজ বিল 30 years চ' পঢ়ি ল'ব পাৰে আৰু চেলছ এক্সিকিউটিভৰ কাৰণে মিনিমাম ছায়েন্স গ্ৰেজুৱেশ্যন উইথ নলেজ অফ IT সলিউশ্যন কেপাবিলিটি ইন ইনষ্টিটিউশ্যনেল চেলছ এক্সটেনচিভ ট্ৰেভেল কাষ্টমাৰ ডেভেলপমেণ্ট এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব মেইল ID তলত দিয়া হৈ আছে আপোনালোকৰ নিজৰ ৰিজিউমিখনৰ লগতে পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফখন কোনটো জব কোডত এপ্লাই কৰিছে 1 নে 2 সেইটো এপ্লাই কৰক মেনশ্যন কৰি পঠাই দিয়ক 20 আগষ্টৰ ভিতৰত নে ভেকেন্সি নীলাচল জাতীয় বিদ্যালয় নামনি কামাখ্যা নাৰ্চাৰী গুৱাহাটী আছাম চ' ছায়েন্স শিক্ষকৰ ভেকেন্সি ফিজিক্সৰ কাৰণে এইটো কাৰণে BSc বা MSc ইন ফিজিক্স মেইল ID দিয়া নাই ডাইৰেক্ট ফোন নম্বৰ দিয়া হৈ আছে 20 আগষ্টত এপ্লাই কৰক চ' আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল কাইণ্ডলি এটা লাইক কৰক লাইকটো ফ্ৰী হয় লাইকটো কৰিলে উৎসাহ পোৱা যায় সদায় ভিডিঅ' দিবলৈ
কমেণ্ট কৰক কোনখন ডিষ্ট্ৰিক্টৰ আৰু ভেকেঞ্চি লাগে, কোনটো জবৰ ভেকেঞ্চি লাগে। আমাৰ হোৱাটছএপ গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপ আছে, ইনষ্টাগ্ৰাম পেজ আছে, জইন কাৰণে কৰক আৰু নেক্সট ভিডিঅ'ত পাব ভাল ভেকেঞ্চি আজিলৈ মানে।